জন মানস শাসনৰ মানকাছৰ অন্তৰ্গত দৰুৱা 248 নং এলপি স্কুলত যিখন আমাৰ ভোটৰ চেণ্টাৰ আছিল ইয়াতে যিখন ভোট আজি পুৱা 7:30টাৰ পৰা আৰম্ভ কৰিছে অফিচাৰতে যিখন ভোটৰ কাম চলাই আছিল একচুয়ালি প্ৰথমৰ পৰা একদম স্লো লেহেম গতি চলি আছিল মই 2021 চনত এমএলএ ক্যান্ডিডেট আছিলো একচুয়ালি মই সেই কাৰণে এটা চিন্তা কৰিছো যে এইবেলি যেহেতু লোকসভা নিৰ্বাচনৰ এটা ভোট চলি আছে মই বিভিন্ন চেণ্টাৰত ৰাইজৰ লগত দেখা সাক্ষাৎ কৰিছো সেই কাৰণে কৰিছো ৰাইজৰ দুখ দুৰ্গতি কেনেকৈ হেতে ভোট চলে না চলে কোনো অভিভাৱক আছে না নাই ইলেকশ্যনৰ আগত বহু অভিভাৱক আমালোকৰ আছিল নেতা আছিল হিয়তে ৰাইজৰ ওপৰত মানে এনেকৈ এটা থুলমূল কৰি পেলাই ভোট লৈ হৈছে মানে একচুয়ালি এনেকৈ আহ পেলাই আমি লাষ্টত দৌৰত চালো আমাৰ চেণ্টাৰত মই ভোট দিয়াৰ কাৰণে আহি পালো চালো যে প্ৰায় বহু মানুহ প্ৰায় 4-500 মান ভোট পেন্ডিং হৈ আছে হিয়তে স্লো পৰ্যায়ত ভোট লৈ আছে ভোট লহেম গতে লোৱাৰ কাৰণে আমালোকৰ খুব দেৰি হোৱাৰ কাৰণে সন্ধিয়া হৈছে কিন্তু আমালোকৰ প্ৰায় 79 জন মানুহ আছিল হেতক দিয়া নাই প্ৰশ্ৰয় দিয়া নাই ভোট দিবৰ পৰা বঞ্চিত ৰাখিছে বিশেষকৈ এজন মানুহ এছএছবি এজন মানুহ দাঁড়ি ৰখা মানুহ আছিল হেতে শিখ ধৰ্মৰ মানুহ আছিল নেকি নাজানো এছএছবি এজন আৰু বেলেগ যিজন আছিল পুলিং অফিচাৰ আছিল বেলেগ যে কৰ্মচাৰী বিলাক আছে এছএনএ অফিচাৰ তো কৈছিল বলে লব দিয়ক কিন্তু এখেত মানা নাই এখেত কৈছে মই আৰু কৈছিলো যে আমালোকৰ যে হেল্পলাইন আছে কৈছো এখেতে আৰু কি কৈছে যে ডিসি কক একো নহয় মই যাব নিদিম ঠিক আছে বাৰু মানে যাব নিদিম মানে ডিসি ফোন কৰিলে কি হ'ব আমি ঠিক আছে উপায় নাপায় আমি আমাৰ যেটা কর্তৃপক্ষক জানাবার কারণে আমি সাংবাদিক মহোদয়ক ডাকিলো কর্তৃপক্ষর ওচৰত এটা নিবেদন জানালো যেহেতু প্রায় আমার 79 জন মানুষ এই সেন্টার পৰা ভোটৰ পৰা বঞ্চিত আছে সিহঁতে ক'ব গ'লে জোৰ জবস্তি সময়ৰ এই 2-4-5-10 মিনিট ইচ্ছা কৰিলে দিব পাৰিলেহেঁতেন কিন্তু সময় আছিল আগতে সিহঁতে পোৱাৰ পৰা একচুৱেলি লেহেম গতি লোৱাৰ কাৰণে সিহঁতৰ দোষ আছিল ৰাইজৰ গণতন্ত্ৰৰ এই ৰাইজৰ এনে কৃষক মানুহ সিহঁতে তো এতিয়া জনাইছো যে কর্তৃপক্ষৰ ওচৰত এখন মিনতি জনালো যাতে আমাৰ এই ভোটদান কেনেকৈ দিব পাৰি আমি যেহেতু মূল্যবান ভোট আছিল আমি আমাৰ সৰকাৰৰ পক্ষৰ পৰা ভোট দিব খুজিলো যেহেতু আমাৰ এতিয়ালৈকে আমাৰ হেমন্ত সরকার চলি আছে আমি সরকারক ভাল পাওঁ সরকাৰে বহু অৱদানো দিছে সেইকাৰণে আমি কর্তৃপক্ষক জনালো আমাৰ সরকার মহোদয়ক টানি অনুৰোধ জনালো সিএমক জনালো সিএম যেনেকৈ আমালোকৰ এই এনেকুৱা যে কুকৰ্ম এনেকৈ অফিচাৰ আমাক ৰাইজৰ যে মৌলিক অধিকাৰ পৰা বঞ্চিত ৰাখিলে ভোট দিয়াৰ পৰা বঞ্চিত ৰাখিলে খুব আমালোক মৰ্মান্তিক হৈছিল সেইকাৰণে আমি কর্তৃপক্ষক জনালো সিহঁতে আমালোকক যাতে ভোটৰ ব্যৱস্থা কৰি দি আমালোক আপোনাকো প্ৰয়োজন হৈ আছিল নেকি ফাৰ্নিচাৰ যিকোনো ধৰণৰ ফাৰ্নিচাৰেৰে ভৰপূৰ মোহিনী ফাৰ্নিচাৰ্ছ এণ্ড হোম ডেকৰ য'ত আছে ইনষ্টলমেণ্টৰ সুবিধা লগতে পাব আকৰ্ষণীয় অফাৰ সোফা ডাইনিং টেবুল বেড মেট্ৰেছ ৱালপেপাৰ অফিচ ফাৰ্নিচাৰ পেইণ্টিং এণ্ড হোম অটোমেশ্যন মডুলাৰ কিটচেন ইণ্টেৰিয়ৰ ডিজাইনকে ধৰি সকলোখিনি উপলব্ধ গতিকে দেৰি কিহৰ আজিয়ে যোগাযোগ কৰক 9678538081 অথবা 9085595514 নম্বৰত ঠিকনা VIP ৰোড ম্যাগজিন অপোজিট ৰয়েল প্যালেস বিভাগ ভৱন গুৱাহাটী।